শিৱসাগৰত টাইপাৰ গণহুংকাৰ কাৰ্যসূচী স্বায়ত্ত শাসন আৰু জনজাতিকৰণৰ দাবীত এই গণহুংকাৰ দিছে টাইপাই। জিলা আয়ুক্তৰ কাৰ্যালয় ঘেৰাও কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। অসংখ্য লোকৰ সমাগম ঘটিছে। নেতৃত্বত টাইপাৰ সভাপতি দিগন্ত তামুলী। আমি দৃশ্যাংশ পোনপটীয়াকৈ দৰ্শকসকলক দেখুৱাইছোঁ এই মুহূৰ্তত, আৰু আমাৰ সাংবাদিক জয়জ্যোতি গগৈ সেই ঠাইত উপস্থিত আছে। তেওঁৰ সৈতে আমি পোনপটীয়াকৈ সংযুক্ত হ'বলৈ চেষ্টা কৰিম। এয়া প্ৰতিবাদী কাৰ্যসূচী টাইপাৰ নেতৃত্ব দিছে দিগন্ত তামুলী, আৰু উল্লেখনীয়ভাৱে গণহুংকাৰ কাৰ্যসূচীত অসংখ্য লোকৰ সমাগম দেখিবলৈ পোৱা গৈছে। এয়া শিৱসাগৰৰ মাজমজিয়াৰ দৃশ্যাংশ। তেওঁলোকে স্বায়ত্ত শাসন আৰু জনজাতিকৰণৰ দাবীত এই গণহুংকাৰ দিয়া পৰিলক্ষিত হৈছে। আমি পোনপটীয়াকৈ যাব বিচাৰিছোঁ। জ্যেষ্ঠ সাংবাদিক জয়জ্যোতি গগৈ আমাৰ সৈতে সংযুক্ত হৈছে। জয়জ্যোতি, আপোনাৰ কাষলৈ আহিছোঁ। দীৰ্ঘদিনীয়া তেওঁলোকৰ দাবী জনজাতিকৰণ বা স্বায়ত্ত শাসন, কিন্তু এতিয়ালৈকে চৰকাৰে তেওঁলোকক বাৰে বাৰে টোপ দিও সেই দাবীৰ পৰা কোনো ধৰণৰ বিশেষ এক প্ৰকাৰ ফলাফল নিঃসৰণ হোৱা দেখিবলৈ পোৱা যোৱা নাই। গতিকে এয়া গণহুংকাৰ। আপোনাৰ কাষলৈ আহিছোঁ পোনপটীয়াকৈ জয়জ্যোতি। নিশ্চয় পাৰ্থ, দীৰ্ঘদিন ধৰি টাইপাকে ধৰি টাই আহোম জনগোষ্ঠীয় সংগঠনসমূহে টাই আহোম জনগোষ্ঠীক জনজাতিকৰণৰ দাবীত এনেধৰণৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি আহিছে। স্বায়ত্ত শাসন আৰু জনজাতিকৰণৰ দাবীৰে আজিও শিৱসাগৰ নগৰত গণহুংকাৰ কাৰ্যসূচী ৰূপায়ণ কৰিছে। আৰু এই মুহূৰ্তত জিলায়ুক্ত কাৰ্যালয় ঘেৰাও কৰিবলৈ অহা কেইবা শতাধিক টাইপাৰ নেতা কৰ্মীক এতিয়া আৰক্ষী প্ৰশাসনে বাধা আৰোপ কৰিছে। বেৰিকেড প্ৰতিষ্ঠা কৰি তেওঁলোকে বাধা প্ৰদান কৰিছে। এই মুহূৰ্তত মোৰ সৈতে টাইপাৰ নেতা ভিগু হাতীমুৰি আছে। মই তেওঁৰ মন্তব্য জানিব বিচাৰিম। দীৰ্ঘদিন ধৰি এই আন্দোলন অব্যাহত আছে। সময়ে সময়ে জিলা সদৰত বা বিভিন্ন অঞ্চলত, দিছপুৰত, দিল্লীত বিভিন্ন স্থানত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। কিন্তু কি কংগ্ৰেছ, কি বিজেপি, যি চৰকাৰে নহওক লাগে, এই জনজাতিকৰণৰ বা স্বায়ত্ত শাসনৰ দাবীটোক কিন্তু সকলোৱে নস্যাৎ কৰি আহিছে। পুনৰ নিৰ্বাচন সমাগত 2026 নিৰ্বাচন অনুষ্ঠিত হ'ব। এই মুহূৰ্তত আপোনালোকে কি মন্তব্য প্ৰকাশ কৰিব? আচলতে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু অমিত শ্বাহ ডাঙৰীয়াই আমাৰ অসমত আহি এই জনগোষ্ঠীৰ ৰাইজক আমাক কৈছিলে যে আমাৰ 6 জনগোষ্ঠী জনজাতিকৰণ কৰা হ'ব, আৰু এই বিষয়টো আমি চৰকাৰ অহাৰ লগে লগে তেখেতসকলে কৰিম বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলে। কিন্তু চৰকাৰ গ'ল, 5 বছৰ চলিলে চৰকাৰ। এই টাৰ্ম 5 বছৰ, 10 বছৰ কাৰ্যকাল শেষ হ'ব হৈছে। নৰেন্দ্ৰ মোদী ডাঙৰীয়া তৃতীয়বাৰৰ কাৰণে প্ৰধানমন্ত্ৰী হ'ল। কিন্তু আহোমসকলকে ধৰি 6 জনগোষ্ঠীৰ ৰাইজক যি প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলে, এই প্ৰতিশ্ৰুতি তেখেতে আখৰে আখৰে যি পালন কৰাৰ কথা কৈছিলে, এই পালন নকৰিলে। আমি গতিকে টাই আহোমসকল আজি যিটো আমি অসমৰ 600 বছৰ ৰাজত্ব কৰা ৰাজকীয় জাতি, এই জাতিটোৱে আৰু আমাৰ ৰ'বলৈ সময় নাই। আমাৰ ধৈৰ্যৰ এটা সীমা থাকে। তেখেতে যিহেতু সুদীৰ্ঘ দিন ধৰি আমাক বঞ্চনা কৰিছে, গতিকে আমি 26 চনৰ বিধানসভা নিৰ্বাচনৰ আগে আগে আমি ধাৰাবাহিকভাৱে আন্দোলন কাৰ্যসূচী লৈছোঁ। যিটো আমি অসমৰ আজি তাৰিখত আমি চৰাইদেউত প্ৰতিবাদ কৰিছোঁ, ডিব্ৰুগড়ত কৰিছোঁ, এইবাৰ শিৱসাগৰত কৰিছোঁ, আমি 24 তাৰিখে গোলাঘাটত কৰিম, আমি 28 তাৰিখে লখিমপুৰত কৰিম। গতিকে এই কাৰ্যসূচীবিলাকৰ যোগেদি আমি তেখেতসকলক বুজাব বিচাৰিছোঁ যে উজনি অসমৰ 33টা বিধানসভা 43টা বিধানসভা সমষ্টিত যদি তেখেতসকলে 6 জনগোষ্ঠী জনজাতি মৰ্যাদা প্ৰদান নকৰে, তেতিয়াহ'লে কিন্তু আমি এই আমাৰ হিমন্ত বিশ্ব শৰ্মাক ইয়াৰ পৰা উঠুৱাবলৈ আমি বাধ্য থাকিম। টাইপাৰ সভাপতি দিগন্ত তামুলী আছে, কি ক'ব গোটেই বিষয়টো সন্দৰ্ভত? দীৰ্ঘদিন ধৰি কেৱল আন্দোলন আৰু আন্দোলন অব্যাহত। চাওক, আমি কেতিয়া আন্দোলন কৰি আমি ভাল নাপাওঁ বা আন্দোলনটো আমাৰ পেচা নহয়। এই চৰকাৰখনে আহোম ৰাইজক আজি ৰাজপথলৈ আহিবলৈ বাধ্য কৰিছে। এইটো অতি দুৰ্ভাগ্যজনক কথা। আৰু প্ৰত্যেকটো নিৰ্বাচনত তেওঁলোকে আমাক প্ৰতিশ্ৰুতি দিছিল জনজাতিকৰণ, কিন্তু দেখিছোঁ যে তেওঁলোকে আমাক কেৱল প্ৰতাৰণা কৰিছে। এই প্ৰতাৰণাৰ বিৰুদ্ধে আজি আমি সংঘবদ্ধ হৈছোঁ। আৰু নাই ৰঙামাটি, নাই গুৱাহাটী, আমি অনন্তকাল জনজাতিকৰণৰ কাৰণে অপেক্ষা কৰিব নোৱাৰোঁ। 2025 চনটো ডেডলাইন, আৰু 2025 চনৰ ভিতৰত আমাক জনজাতিকৰণ লাগিব। শৰাইঘাটৰ দ্বিতীয় ৰণ বুলি কৈ আহোমৰ আৱেগক খেলা কৰি তেওঁলোকে চৰকাৰ গঠন কৰিলে। কিন্তু আহোমে জানে প্ৰকৃত শৰাইঘাটৰ ৰণ কি। আহোমৰ ডেকাতকৈ কোনেও শৰাইঘাটৰ প্ৰকৃত ৰণ কি সেয়া কোনেও নাজানে। গতিকে যদিহে 2025 চনৰ ভিতৰত আমাক জনজাতিকৰণ নিদিয়ে, প্ৰকৃত শৰাইঘাটৰ ৰণ কি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপি দলক আমাৰ আহোম ডেকা গাভৰু আহোম ৰাইজে দেখুৱাই দিব। আৰু 2025 ভিতৰত যদি আমি জনজাতিকৰণ নাপাওঁ, তেতিয়াহ'লে কিন্তু 2026 চনৰ অসম বিধানসভাৰ নিৰ্বাচনত এই বিজেপি দলৰ চৰকাৰক আমি ব্ৰহ্মপুত্ৰ পানীত উটুৱাই দিবলৈ বাধ্য হ'ম। গতিকে আমি স্পষ্ট ৰূপত আজি গণহুংকাৰ কাৰ্যসূচীৰ যোগেদি শিৱসাগৰৰ পৰা আমি ঘোষণা কৰিছোঁ, অনাগত দিনত সমগ্ৰ অসম স্তব্ধ হৈ যোৱা অৰ্থনৈতিক অৱৰোধ, ৰেল অৱৰোধ বন্ধৰ দৰে কাৰ্যসূচী গ্ৰহণ কৰা হ'ব। আৰু ইয়াৰ পাছতো যদি তেওঁলোকে জনজাতিকৰণ নিদিয়ে, 2026 চনৰ বিধানসভা নিৰ্বাচনৰ সময়ত আহোম অধিকৃত অঞ্চলসমূহক বিজেপি প্ৰৱেশ আমি নিষিদ্ধ কৰিবলৈ বাধ্য হ'ম। জ্ঞাপন কৰিছোঁ পাৰ্থ, এয়া আছিল টাইপাৰ নেতৃত্বৰ বক্তব্য। দীৰ্ঘদিন ধৰি এই সংগ্ৰাম অব্যাহত আছে, আৰু 2025 বৰ্ষতো তেওঁলোকে প্ৰকাশ কৰিছে যে সময়ে সময়ে প্ৰতিবাদী কাৰ্যসূচী ইয়াতকৈ তীব্ৰতৰ হ'ব, ভয়ংকৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ হ'ব, যি মুহূৰ্তলৈকে টাই আহোম জনগোষ্ঠীক
জনজাতিকৰণ আৰু স্বায়ত্ব শাসনৰ মৰ্যাদা প্ৰদান নকৰে আৰু তাৰে অংশস্বৰূপে আজি শিৱসাগৰত গণসংকাৰ এই কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। পাৰ্থ। ধন্যবাদ জ্ঞাপন কৰিছোঁ এই মুহূৰ্তত আপোনাক জয়জ্যোতি গগৈ। আৰু এনেকৈ দেখিবলৈ পোৱা গৈছে তাৰ পৰাই এই গণসংকাৰ কাৰ্যসূচী ৰূপায়ণ কৰিছে শিৱসাগৰত তেওঁলোকৰ দাবী, সেই দীৰ্ঘদিনীয়া একেই দাবী জনজাতিকৰণ আৰু স্বায়ত্ব শাসন। অতি সোনকালে সেই দাবী তেওঁলোকৰ পূৰণ নকৰিলেই চৰকাৰ ওফৰাই দিয়াৰো হুংকাৰ দিছে টাইপাই।